যদি আপুনি ভূত চাব বিচাৰে তেতিয়াহ'লে আপুনি এই প্ৰয়োগটো কৰক। আৰু যিবিলাকে ভয় কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে নহয়। যোনে ভূত চাব সঁচাকৈ বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো তেখেতৰ কাৰণে। যদি সঁচাই আপোনালোকে ভূত চাব বিচাৰে বা সাহস আছে বা দম আছে তেতিয়াহ'লে এই প্ৰয়োগটো কৰক। আপোনালোকে কি কৰিব, শ্মশানৰ খৰিলৈ আহিব আৰু শ্মশানৰ খৰি আৰু মানুহৰ লাও খোলাত আপোনালোকে চাউল এমুঠি দিব, তাতে ভাত বনাই ল'ব শ্মশানৰ খৰিৰে। তাৰপিছত আপোনালোকে কি কৰিব, সেই যিখিনি ভাত আপোনালোকে লগত লৈ যাব, লগত লৈ যাবলৈ আমন্ত্ৰণ কৰিব যিসকল ভূত প্ৰেত জিন জিন্নাত যি আছে শ্মশানত, সেই আমন্ত্ৰণ কৰিব বোলে ভাত মই নিমন্ত্ৰণ দিছোঁ আপোনালোকক, আপোনালোকে খাই লওক। যেতিয়া এনেকুৱা কৰিব তেতিয়াহ'লে আপোনালোকৰ শ্মশানৰ যিটো শক্তি, সেই শক্তি আপোনাৰ সন্মুখত থিয় হ'ব। আৰু এই কামটো কৰিব লাগিব আপোনালোকে শনিবাৰ বা মঙলবাৰ ৰাতি 12টা বজাত। যদি আপোনালোকে কৰিব পাৰে আপোনালোকে ভূত প্ৰত্যক্ষভাৱে দেখা পাব। আৰু যদি আপোনাৰ সাহস আছে এই কামটো কৰক, কোনো মন্ত্ৰ নালাগে, কোনো তন্ত্ৰ নালাগে, আপোনালোকে এই প্ৰয়োগটো কৰক। আপোনালোকে সন্মুখত প্ৰত্যক্ষভাৱে ভূত দেখা পাব। ধন্যবাদ। জয় আই অসম।